অসমৰ পৰা বাহিৰত থাকিলেও অসমখনৰ লগত জান প্ৰাণ সব জড়িত হৈ আছে আৰু সেই অসমৰে যেতিয়া এটা সম্পদ হেৰাই যায় তেতিয়াহলে কেনেকুৱা ধৰণৰ এটা অনুভৱ আহে আপোনালোকে ভাবক মই জানো আজি প্ৰত্যেক অসমবাসীৰ ঘৰত কেতিয়াও ভাত নিখিজে আজি প্ৰত্যেক অসমবাসীয়ে ব্ৰত কৰিব আজি প্ৰত্যেক অসমবাসীৰ ঘৰে ঘৰে চাকি জ্বলিব আৰু সেই অসমখনেই যেতিয়া এটা সম্পদ এটা সত্তা এটা ৰিসোৰ্স হেৰুৱাই তেনে ক্ষেত্ৰত কেনেকুৱা এটা অনুভৱ হ'ব ভাবক অধিবক্তা হিচাপে আপোনালোকৰ লগত কেইটামান কথা শেয়াৰ কৰিব বিচাৰো আৰু সেই প্ৰথম কথাটোৱে হৈছে যে নেগলিজেন্স আমি জানো জুবিনদাৰ মৃত্যু জুবিনদাৰ অসুস্থতাৰ কাৰণে হোৱা নাছিল জুবিনদা অসুস্থ আছিল আজি ৩-৪ বছৰৰ পৰা তেওঁ যথেষ্ট অসুস্থ তেওঁৰ সিজাৰৰ প্ৰবলেমো আছিল গতিকে তেখেত হস্পিটেললৈ অহা যোৱা হৈ থাকে হস্পিটেলত মাজে মাজে ভৰ্তিও হ'ব লগা হয় আৰু তেনে ক্ষেত্ৰত সিংগাপুৰত গৈ কেনেকৈ তেওঁ স্কুবা ড্ৰাইভিং কৰিবলৈ তেওঁ কোনে সেই পাৰমিশনটো দিলে অধিবক্তা হিচাপে কিছুমান কোৱেশ্চন মনলৈ আহে কাৰণে আপোনালোকৰ লগত মই শেয়াৰ কৰিছো আজি গোটেই দিনটো হসাকৈ কান্দুতে গল অফিসৰ পৰা আহি মই এতিয়া ড্ৰেছ হলৱাই নাই অফিসৰ পৰা আহি সিধাই মই আপোনালোকৰ লগত এই কথাখিনি পাতিব বিচাৰিছো যে এখিনি কি হৈ গল কোনে দিলে তেওঁ স্কুবা ড্ৰাইভিংৰ পাৰমিশন যি গৰাকী ব্যক্তি আজি কেইবা বছৰৰ পৰা অসুস্থতাত ভুগি আছে তেখেতে যেতিয়া স্কুবা ড্ৰাইভিং কৰিবলৈ যায় এখন ফৰ্ম ফিল আপ কৰিব লাগিব কাৰণ যেহেতু মই নিজেও স্কুবা ড্ৰাইভিং কৰি পাইছো গতিকে মই জানো যে এখন ফৰ্ম থাকে তাত আপুনি আপোনাৰ নাম ঠিকনাৰ উপৰিও আপোনাৰ ওয়েট হাইটৰ উপৰিও আপোনাৰ যিখিনি পুৰণা বেমাৰ আগতে কি হৈছে কি নাই সেই গোটেইখিনি বস্তু আপুনি তাত দিব লাগে আৰু তেখেতে সেইখিনি বস্তু অফ কোৰ্স দিছে ফৰ্মখন ফিল আপ নকৰিলে স্কুবা ড্ৰাইভিং কৰিব নিদিয়ে গতিকে ফিল আপ কৰাৰ পাছতো সেই পাৰমিশনটো কেনেকৈ পালে আৰু কোনে সেই পাৰমিশন দিলে নেগলিজেন্স হৈছে এটো কমপ্লিটলি নেগলিজেন্স আৰু আমি যদি চাও নেগলিজেন্স বুলি কলে আমাৰ ইন্ডিয়ান লট কি আছে আমাৰ ইন্ডিয়ান লট ল অফ টৰ্টস আছে পুৰণা আইপিসি এটিআৰ বিএনএছ আছে সিংগাপুৰ লট কি আছে সিংগাপুৰ লট পুলিশ এণ্ড মেৰিটাইম অথৰিটিজৰ উপৰিও Coroner's Act যিখন 2010ত গঢ়িছিলে সেইখন আছে আমাৰ জনেকে আইপিসি বিএনএছ তেনেকে তেওঁলোকৰো সিংগাপুৰৰো এখন পেনেল কোড আছে 224 বুলি কয় কেপ 224 সেইখন আছে এইখিনি লৰে জানো আমি কাম কৰিব নোৱাৰো এটো যদি নেগলিজেন্স হৈছিলে তেতিয়া হলে প্ৰত্যেক অধিবক্তাক মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছো যে আপোনালোকে এই টপিকটোৰ ওপৰত অকনমান ভাবক যদি এটো নেগলিজেন্স তেতিয়া হলে নেগলিজেন্সৰ ওপৰত আমি কাম কৰিব লাগিব আৰু যদি এটো অকাল মৃত্যু মহাদেৱে ৰখাব পৰা নাই তেতিয়া হলে বাৰু বেলেগ কথা কিন্তু মই এতিয়ালৈকে যিমানখিনি গম পাইছো স্কুবা ডাইভিংত তেওঁ ফৰ্মখন ফিল আপ কৰাৰ পিছতো তেওঁ পাৰমিশনটো কোনে দিলে কেনেকৈ তেওঁ পাৰমিশন পালে স্কুবা কৰিবৰ কাৰণে এটো এটা আচৰিত ঘটনা নহয় জানো সিংগাপুৰত এই ঘটনাটো হোৱাৰ পিছত সিংগাপুৰ লয় ইয়াত কেনে ধৰণে কাম কৰিব প্ৰথমতে হৈছে যে সিংগাপুৰত যেতিয়া তেনেকুৱা ধৰণৰ এটা ডেট হৈছে যেটো আমি এতিয়ালৈকে গম নাপাও যে সেই ডেটটো বা তেওঁ উখাহ যদি নাই পোৱা বা সেই যেটো এক্সিডেন্ট তেওঁ হৈছে স্কুবা এক্সিডেন্ট হেতু কেনে ধৰণে হল তাৰ কাৰণে ইমিডিয়েট ইনভেষ্টিগেশনৰ বাবে Coroner's Act প্ৰথম কাম লয় গতিকে Coroner's Act লৈ যাব 2010ত যিখন এক্ট আহিছিলে সেইখন এক্ট লৈ যাব আৰু সেই এক্টে কাম কৰিব তাত ইনভেষ্টিগেশন প্ৰথম চলিব যে মানুহজন কি কোন কোৰ কথা সেইখিনি অলৰেডি মানুহে গম পালে গতিকে তাত ইনভেষ্টিগেশন নেক্সট চলিব লগা কথাটোৱে হৈছে যে whether any criminal liability is involved কিবা criminal liability আছিল নেকি planned murder আছিল নেকি সেই যিখন স্কুবা ডাইভিংত তেওঁ গৈছিলে তাত সেই ফৰ্মখন ফিল আপ কৰাৰ পিছতো তেওঁ কেনে ধৰণে পাৰমিশন পালে who gave the permission এই কথাখিনি ইনভেষ্টিগেশনৰ বাবে Coroner's Act কাম কৰিব কেতিয়াবা কিছুমান ষ্টেটত কি হয় বা কিছুমান কান্ট্ৰিত কি হয় মেৰিটাইম অথৰিটিও কাম কৰে কিন্তু এনে ধৰণৰ বস্তু সদায় Coroner's Act লয় বা Coroner's কোৰ্টলৈ যায় rash act which is endangering the human life এই বস্তুটো অলপ ডাঙৰ কথা নেকি আমি যদি সৰুকে চাও বস্তুটো সৰু কিন্তু আমি যদি চাও এটা এটা বহুত ডাঙৰ বস্তু এজন মানুহ হেৰাই গল এটা সম্পদ হেৰাই গল অসমে আজি কি লষ্ট কৰিলে সেইটো অসমবাসীয়ে চিৰ জীৱন পস্তাব চিৰ জীৱন তেওঁলোকে গম পাই থাকিব যে কি বস্তু তেওঁলোকে হেৰুৱালে জুবিন গাৰ্গ নাই সেই শব্দটো আই কান্ট ট্ৰাষ্ট মই এই শব্দটো এতিয়ালৈকে বিশ্বাস কৰিব পৰাই নাই কিন্তু মই এটা কথা সদায় শেয়াৰ কৰিব বিচাৰো যে আমি
এডভোকেট হিচাপেও বহুতখিনি কাম কৰিব পাৰোঁ এইটো প্লেণ্ড মাৰ্ডাৰ আছিল নেকি বা যদি এইটো প্লেণ্ড মাৰ্ডাৰ নাছিলে তেতিয়াহ'লে এইটো নেগলিজেঞ্চত পৰিছিল নেকি যদি নেগলিজেঞ্চতো পৰিছে তেতিয়াহ'লে মই মোৰ ফালৰ পৰা অসম গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টক মই অনুৰোধ জনাইছোঁ এই বস্তুটোৰ ওপৰত অকণমান চকু দিয়ক আৰু অকণমান চাওক যে যদি এইটো নেগলিজেঞ্চ হৈছে উই শুড থিংক অফ আমি এনেকৈ এজন মানুহ যিকোনো মানুহ এজন আমি তেনেকৈ হেৰাই যাবলৈ দিব নোৱাৰোঁ ইভেন আমি আৰু এটা কথা জানো যে ট্ৰানজিটৰ সময়ত যদি কোনোবা মানুহ ঢুকায় তেতিয়াহ'লে মেৰিন এক্ট বা মেৰিটাইম এক্টে ছিংগাপুৰত কাম লয় গতিকে সেইখন এক্টটো ইয়াত এপ্লাই কৰিব পৰা যাব ছিংগাপুৰত যদি কোনোবা মানুহে ডাইভিং কৰোঁতে বা যিকোনো স্কুবা ডাইভ হয় বা এনেই নৰ্মেল ডাইভে হওক যদি কৰোঁতে কোনোবা ঢুকাইছে তেওঁৰ ডেথ হৈছে তেতিয়াহ'লে সেইটো প্ৰথমতে কৰোনাৰ্ছ ইনকুৱাৰীলৈ যাব তাত ইনভেষ্টিগেশ্যন এণ্ড এনকুৱাৰী হ'ব তাৰপিছতে সেই গোটেই প্ৰচেছটো আহি পৰিবহি যে তাত নেগলিজেঞ্চৰ বাবে ডেথ হৈছিল নেকি বা তাত ডেথৰ কাৰণটো কি আছিলে আৰু যদি তাত ডেথৰ কাৰণটো নেগলিজেঞ্চ হয় বা ৰেকলেছনেছ হয় তেতিয়াহ'লে তাত ক্ৰিমিনেল চাৰ্জেছ এপ্লাই হ'ব গোটেই কাহিনীটো আমাৰ ইণ্ডিয়ান লয়ো ইভেন তুলি ধৰিব মই মোৰ ফালৰ পৰা এণ্টায়াৰ এডভোকেটছ অফ আছামক মই এটা কথাই ক'ব বিচাৰোঁ যে যদি এই বস্তুটো নেগলিজেঞ্চ আছিলে যদি এই বস্তুটো ৰেকলেছনেছ আছিলে আৰু যদি এই বস্তুটোত আমি কিবা কৰিব পৰা যায় তেতিয়াহ'লে আমি কাম আৰম্ভ কৰিব লাগে কাৰণ আমি এটা সম্পদ হেৰুৱাইছোঁ কোনো বস্তু নহয় মই জানো মৃত্যু এটা শিল্প মৃত্যু এনেকুৱা এটা শিল্প যাক আপুনি কেতিয়াও ক্ৰছ কৰি যাব নোৱাৰে কিন্তু তাৰ মাজতো বহুত কথা থাকে তাৰ মাজতো থাকে লয়ে আপোনাক ইমানখিনিতো সহায় কৰিব পাৰিব যে মৃত্যুৰ পিছতো কিহৰ কাৰণে মৃত্যু হ'ল কাৰ কাৰণে মৃত্যু হ'ল মৃত্যুটো প্লেণ্ড নে আনপ্লেণ্ড মৃত্যুটো স্বয়ং মহাদেৱে আনি দিয়া এটা ৰাস্তা আছিল নে সেয়া প্লেন কৰি ঠেলি দিয়া এটা ৰাস্তাহে আছিলে এই বস্তুখিনিৰ ওপৰত অসম গভৰ্ণমেণ্টে এটা তদন্ত চলোৱাটো আমি সকলোৱে বিচাৰোঁ এণ্ড আই হোপ যে আপোনালোকে মোৰ লগতো এইখিনি কথাত সন্মত হ'ব